নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে প্ৰাইম টাইম 18 ষ্টুডিঅত মই গীতাশ্ৰী ডিছই ভেলীৰ অসম নাগালেণ্ড সীমান্তত প্ৰশাসনৰ বেদখল উচ্ছেদ অভিযান মৰিয়নিৰ নিউ সোণোৱাল বনগাঁও ভৱানীপুৰ অঞ্চলত সৃষ্টি হৈছে এক যুদ্ধ সদৃশ পৰিৱেশৰ অভিযানকাৰী দলক বাধা দিলে বেদখলকাৰী নগাই উচ্ছেদ অভিযানত তৎপৰতা দেখুৱাৰ বাবে আনহাতে মুখ্যমন্ত্ৰীক ধন্যবাদ জনালে ৰূপজ্যোতি কুৰ্মীয়ে এফালে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাৰ বেদখল ৰোধ কৰিবলৈ গৈ সীমান্তত থমকি ৰল অসম প্ৰশাসন আনফালে দিছপুৰত সীমান্তৰ সমস্যা সমাধান হল বুলি দাবী তুলি মিঠাই বিলালে বিজেপি নেতা ৰূপজ্যোতি কুৰ্মীয়ে বহুত দিনৰ পুৰণা এটা সপোন আশা পূৰণ হৈছে আজি মুখ্যমন্ত্ৰীৰ প্ৰশংসাত পঞ্চমুখ হল ৰূপজ্যোতি কুৰ্মী আৰু অসমত বচোৱা যিজন মানুহ ব্যক্তি ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় হিপে ফুৰে আমি জিকিলো এছাম লোকে এই নাগালেণ্ডৰ অৰুণাচলৰ মেঘালয় লোকে সদায় সীমান্ত তেওঁলোকে অধিগ্ৰহণ কৰিব বিচাৰে সদায় তেওঁলোকে বেদখল কৰিব বিচাৰে আমাৰ অসমৰ মাটি আমাৰ অসমৰ মানুহক গুলীয়াই হত্যা কৰে আমাৰ গৰু ছাগলী লৈ গুচি যায় সীমান্তত বহু মানুহৰ আজি মৃত্যু হ'ল বহু অসম আৰক্ষী জোৱান আজি মৃত্যু হ'ব লগা হৈছিল আজি এই অসমৰ মাটি লৈ আজি যি এটা আমি চিন্তিত হৈ আছিলোঁ ইয়াক লৈ পেলাই আজি এটা ডাঙৰ কাৰ্গিলৰ দৰে এটা যুদ্ধ আজি আমাৰ জয় হ'ল আমি জিকিলোঁ অসমে জিকিলোঁ আজি অসম নাগালেণ্ডৰ সীমামূৰীয়া ডিছই ভেলী সংৰক্ষিত বনাঞ্চলত যি বনাঞ্চলত তেওঁলোকে হাজাৰ হাজাৰ হেক্টৰ মাটি তেওঁলোকে গছ গছনি কাটি পেলাই আমাৰ অসমৰ মাটি আমাৰ অসমৰ বন সম্পদ ধ্বংস কৰি পেলাই তেওঁলোকে ঘৰ বহাইছিল স্থাপন কৰিছিল চলাৰ লাইট পৰা আদি কৰি তেওঁলোকে ৰাস্তা নিৰ্মাণ কৰিবলৈ লৈছিল আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক হাত জৰি তেখেতক সহস্ৰ প্ৰণাম জনাই ধন্যবাদ জনাইছোঁ আজি অসমৰ মাটি বাচিল আজি নগাই দখল কৰা মাটি আজি উচ্ছেদ কৰিলে অসমৰ মাটি আজি বাচিল আৰু তাত আমাৰ এটা বেটেলিয়ন কেম্প হ'ব ৰূপজ্যোতি কুৰ্মীৰ এই দাবীৰ পৰিৱৰ্তে সীমান্তত দেখা গ'ল বিপৰীত দৃশ্য মৰিয়নিৰ ডিছই ভেলী সংৰক্ষিত বনাঞ্চলত নগাৰ বেদখল উচ্ছেদৰ বাবে মঙলবাৰে উপস্থিত হৈছিল যোৰহাট জিলা প্ৰশাসনৰ এটা বৃহৎ দল আৰক্ষী CRPFৰ বৃহৎ দল লগত লৈ প্ৰশাসনৰ দলটোৱে অসমৰ ভূমিত নগাই স্থাপন কৰা বহুকেইটা গৃহ উচ্ছেদৰ বাবে অভিযান চলাই যদিও একাংশ নগালোকে অস্ত্ৰ দেখুৱাই অসমৰ প্ৰশাসনক কোনো কাৰণতে নগাৰ গৃহসমূহ উচ্ছেদ কৰিবলৈ দিয়া নহ'ব বুলি হুমকি দিয়ে অৱশেষত মৰিয়নিৰ দণ্ডাধীশ বিশ্বজিৎ বৰাই নগা ৰাইজৰ সৈতে এক বৈঠকত মিলিত হয় যদিও নগাসকল নিজৰ স্থিতিত আক্ৰোশ মনোভাৱ প্ৰদৰ্শন কৰে পৰিণতিত অসমৰ প্ৰশাসনে নগাৰ বেদখলীকৃত ডিছই ভেলীত সীমান্ত আৰক্ষী বেটেলিয়নৰ এটা অস্থায়ী ছাউনি স্থাপন কৰি উভতি আহিবলৈ বাধ্য হয় নগাচাৰীৰ পৰা জ্যোতিপ্ৰসাদ গগৈৰ সহযোগত বিজু কুমাৰ ডেকা নিউজ 18 অসম নৰ্থ ইষ্ট ৰহস্যৰ আৱৰ্তত মহানগৰীৰ ব্যৱসায়ী অজিত দাসৰ সমগ্ৰ অপহৰণ কাণ্ড উদ্ধাৰৰ 24 ঘণ্টাৰ পিছতো আৰক্ষীৰ জিম্মাতে আছে ব্যৱসায়ীজন আৰক্ষীৰ তথ্য অনুসৰি এটা টকা ভৰ্তি বেগৰ বাবে অপহৰণ কৰা হৈছিল অজিত দাসক অপহৰণকাৰীৰ কবলৰ পৰা মুক্তি পালেও আৰক্ষীৰ জিম্মাতে আছে অজিত দাস গ্ৰেপ্তাৰ হ'ব নেকি মুক্তিৰ 24 ঘণ্টাৰ পিছতো কিয় আৰক্ষীৰ জিম্মাতে থকা অজিত দাস সম্পূৰ্ণ 5টা দিনৰ মূৰত অপহৃত অজিত দাসক আৰক্ষীয়ে সুশৰীৰে উদ্ধাৰ কৰিলেও অধিক ৰহস্যৰ মাজত সোমাই পৰিছে সমগ্ৰ ঘটনাটো মৰিগাঁও জিলাৰ ঘগুৱা পাহাৰত অতি দুৰ্গম এলেকাৰ পৰা অজিত দাসক ক্ৰাইম ব্ৰাঞ্চ আৰু লতাশিল আৰক্ষীয়ে উদ্ধাৰ কৰাৰ পিছতে গ্ৰেপ্তাৰ কৰিছিল হাবিলদাৰ জিতেন বাইলুং ফাঁচীবজাৰ থানাৰ কনিষ্টবল ৰাজবাবু সিং জাগিৰোড থানাৰ হোমগাৰ্ড সুৰুজ পাটৰ আৰু ফাৰ্মাচিষ্ট মনেশ্বৰ দাসক কিন্তু জালত পেলাব সক্ষম হোৱা নাছিল অপহৰণ কাণ্ডৰ মাষ্টাৰ মাইণ্ড কে সিং সিদ্ধুক বিচাৰি সোমবাৰে নিশা কনিষ্টবল ৰাজবাবু সিঙক লগত লৈ পুনৰ ঘগুৱাৰ দুৰ্গম পাহাৰত চলিছিল ক্ৰাইম ব্ৰাঞ্চৰ অভিযানৰ সময়ত আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ লওঁতে গুলীবিদ্ধ হৈছিল কনিষ্টবল ৰাজবাবু সিং গুলীবিদ্ধ ৰাজবাবুক মৰিগাঁও অসামৰিক চিকিৎসালয়ত নিশাই আৰক্ষীয়ে চিকিৎসা প্ৰদান কৰাৰ বিপৰীতে পুনৰ গ্ৰেপ্তাৰ কৰিলে ঘগুৱা অঞ্চলৰ 2 যুৱক সঞ্জু বৰদলৈ আৰু সত্য বৰদলৈ
অভিযোগ মতে সঞ্জু আৰু সত্য বৰদলৈয়ে অপহৰণৰ পিছত অজিত দাসক ৰাখিবলৈ ঘৰৰ ব্যৱস্থা কৰি দিয়াৰ লগতে খাদ্যৰ যোগান ধৰিছিল। মৰিগাঁৱৰ ঘেগুৱা পথাৰ পাহাৰ অঞ্চলত আমাৰ অভিযান চলি আছে আৰু কেইজনমান অভিযুক্তক আমি ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছোঁ আৰু আমাৰ পৰৱৰ্তী তদন্ত চলি আছে। কিন্তু অজিত দাসক উদ্ধাৰৰ 24 ঘণ্টাৰ পিছতো আৰক্ষীয়ে অজিত দাসক নিজৰ জিম্মাতে ৰখা ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে। মঙলবাৰে পুৱাই কামৰূপ গ্ৰাম্যৰ চাংচাৰী আৰক্ষীয়ে সোধপোছৰ বাবে লৈ যায় অজিত দাসক। এতিয়া আমাৰ সকলো তদন্ত চলি আছে। আপোনালোকে সময়ত সকলো কথা গম পাব। যেতিয়া আমি এৰেষ্ট কৰিম, আমি কোৰ্টত প্ৰডিউচ কৰিম তেওঁলোকক, আপোনালোকে গম পাব। আৰক্ষীৰ তথ্য মতে অজিত দাসৰ হাতত মজুত আছিল এটা টকা ভৰ্তি বেগ, যাৰ বাবে অপহৰণ কৰা হৈছিল অজিত দাসক। কিন্তু ক'ৰ পৰা অজিত দাসৰ হাতলৈ আহিল এই বৃহৎ ধনৰাশি থকা বেগটো? এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই সেই বিশেষ টকাৰ বেগটো। অজিত দাসৰ হাতলৈ এই বৃহৎ ধনৰাশি অহাৰ উৎস বিচাৰি আৰক্ষীৰ মাৰাথন জেৰাৰ সন্মুখীন অজিত দাস। উপযুক্ত তথ্য প্ৰমাণ পালেই গ্ৰেপ্তাৰ হ'ব পাৰে অজিত দাস। ইপিনে টকাৰ বেগৰ লোভত অজিত দাসক অপহৰণৰ ব্লু প্ৰিণ্ট ৰচা মাষ্টাৰ মাইণ্ড কে সিং সিদ্ধুক বিচাৰি মঙলবাৰৰ দিনটোতো বিভিন্ন প্ৰান্তত অভিযান অব্যাহত ৰাখে মহানগৰ ক্ৰাইম ব্ৰাঞ্চ আৰু লতাশিল আৰক্ষীয়ে। জাগিৰোডৰ পৰা অজয় পালৰ সহযোগত ভাস্কৰ জ্যোতি হাজৰিকা, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাজ্যিক বিজেপিৰ সভাপতিৰ দায়িত্ব ললে ভৱেশ কলিতাই। ৰাজ্যিক বিজেপিৰ হেঙেৰাবাৰীৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাত দায়িত্বভাৰ গ্ৰহণ কৰিলে নৱনিৰ্বাচিত সভাপতিগৰাকীয়ে। আৰু আমাৰ লগতে দুইগৰাকী এমপি সাধাৰণ সম্পাদক তেখেতক আমি অনুৰোধ কৰিছোঁ, আমাৰ নতুন সভাপতি শ্ৰী ভৱেশ ৰঞ্জন কলিতাক আমি ৰাজ্যিক বিজেপিৰ নতুন সভাপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিলে ভৱেশ কলিতাই। ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাত দায়িত্বভাৰ গ্ৰহণ কৰে নৱনিৰ্বাচিত সভাপতিগৰাকীয়ে। বিজেপিৰ ৰাজ্যিক বিদায়ী সভাপতি ৰঞ্জিত কুমাৰ দাসে তেওঁৰ কাৰ্যকালৰ অন্তিমখন কাৰ্যনিৰ্বাহ সভাৰ পতাকা উত্তোলন কৰাৰ পিছতে দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই দিল্লীৰ ৰাষ্ট্ৰীয় কাৰ্যালয়ত বন্তি প্ৰজ্বলন কৰি ভিডিঅ' কনফাৰেন্সিঙৰ যোগেদি ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাৰ আনুষ্ঠানিক শুভাৰম্ভণি কৰে। आपने जो 188 करोड़ रुपए टूरिस्ट डेस्टिनेशन के रखा है वो बधाई के पात्र है। इन्वायरमेंट के लिए भी आप बहुत अच्छा काम कर रहे हैं और आपने जो राई मोना नेशनल पार्क और उसी तरीके से देहिंग पटकाई जो आपने इन दोनों को आपने छठा और 7वां 6th और 7th नेशनल पार्क असम में इसके लिए जो आपने काम किया है वो बधाई के पात्र हैं। और आपने जिस तरीके से फॉरेस्ट के स्टाफ की भी जो फ्रंट लाइन है उनके राशन अमाउंट बढ़ा दिया है और उनको 2000 कर दिया है। ये सब बहुत ही अच्छे काम आपने किए हैं। কাৰ্যনিৰ্বাহক সভাখনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডাৰ লগতে ডিব্ৰুগড়ৰ পৰা ভিডিঅ' কনফাৰেন্সিঙৰ যোগেদি অংশগ্ৰহণ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। কনফিডেন্টলি আশা কৰোঁ যে ভৱেশ কলিতা ডাঙৰীয়াৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টিৰ আকৌ এটা নতুন গৌৰৱময় ইতিহাস সংযোজিত হ'ব। আমি সকলোৱে তেওঁক শুভেচ্ছা জনাইছোঁ আৰু আমি সকলোৱে দলৰ এজন সাধাৰণ কাৰ্যকৰ্তা হিচাপে 24 ঘণ্টাই তেখেতৰ নেতৃত্বত দলৰ শক্তিশালী কৰাৰ বাবে কাম কৰাৰ প্ৰতিশ্ৰুতি। সভাত প্ৰতিখন জিলাৰ অন্তৰ্গত সকলো ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্যই নিজ নিজ জিলাৰ কাৰ্যালয়ত উপস্থিত থাকি ভিডিঅ' কনফাৰেন্সিঙৰ যোগেদি ৰাজ্যিক কাৰ্যনিৰ্বাহ সভাখনত উপস্থিত থাকে। লক্ষণীয়ভাৱে কোভিড বিধি মানি ৰাজ্যিক বিজেপিৰ কাৰ্যালয়, বিধায়ক আৱাস আৰু বেলতলাৰ এটা বিবাহ ভৱনত উপস্থিত থাকে ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ বিষয়ববীয়া আৰু সদস্যসকল। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। গুৱাহাটী মহানগৰীৰ আয়ুৰ সুন্দ্ৰা হাস্পতালৰ বিদ্যুৎ সংযোগ কৰ্তন কৰা হৈছে। দীৰ্ঘদিনে পৰিশোধ কৰা নাছিল বিদ্যুতৰ বিল। ৩৬ লাখ টকাৰ বিল অনাদায় আছিল হাস্পতালখনৰ। শক্তিমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পিছতে এই তৎপৰতা লৈছে শক্তি বিভাগটোৱে আৰু ইতিমধ্যে পাৱাৰ কাট কৰা হৈছে, বিদ্যুৎ সেৱা ব্যাহত কৰা হৈছে, বিদ্যুৎ সংযোগ কৰ্তন কৰা হৈছে মহানগৰীৰ আয়ুৰ সুন্দ্ৰা হাস্পতালখনৰ।
দীৰ্ঘদিন ধৰি পৰিশোধ কৰা নাছিল বিদ্যুতৰ মাচুল বিদ্যুতৰ বিল আৰু ৩৬ লাখ টকা বিল হৈছিলগৈ ৩৬ লাখ টকা বিল অনাদায় হৈ থকাৰ পিছত হাস্পতালখনৰ যি বিদ্যুৎ সংযোগ সেয়া কৰ্তন কৰা হৈছে আমাক এটলিষ্ট 24 ঘণ্টা আগত যদি জনায় যে এনেকুৱা ঘটনা আপোনালোকে বিল অনাদায়ৰ কাৰণে আমি কাটিব ওলাইছোঁ বা 12 ঘণ্টা আগত জনায় আৰু 12 ঘণ্টা বা 24 ঘণ্টাও যদি আপোনালোকে নোৱাৰে অন্তত 4 ঘণ্টা আগতো যদি আমাক জনায় কামটো কৰে তেতিয়াহ'লে হস্পিটাল এখনত কিছুমান অনিশ্চয়তাজনক ঘটনা সংঘটিত নোহোৱাকৈ থাকিব আমাৰ বাবে বাৰু আমি প্ৰায় 24 ঘণ্টা 48 ঘণ্টা চলিব পৰাকৈ জেনছেটৰ বেকআপ আছে সেইকাৰণে আকৌ আজি দুৰ্ঘটনা নহ'লে কিন্তু এনেকুৱা ধৰণৰ দুৰ্ঘটনাৰ পৰা আঁতৰাই ৰাখিবৰ কাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ যেন আপোনালোকে যেন অন্তত 12 ঘণ্টা নহ'লেও 6 ঘণ্টাৰ এটা মানে সাৱধানবাণী দি যেন লাইনটো ডিছকানেক্ট কৰে সময়খিনিত এটা চমু বাণিজ্যিক বিৰতিৰ পুনৰ স্বাগতম জনাইছো কোভিডৰ ভয়াবহ পৰিস্থিতিৰ সৈতে যুঁজ দিবলৈ ৰাজ্যৰ স্বাস্থ্য বিভাগে প্ৰতিদিনে 3 লাখ ভেকচিন প্ৰদানৰ লক্ষ্য হাতত লৈছে কিন্তু ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভেকচিনৰ নাটনি হোৱাও দেখিবলৈ পোৱা গৈছে কৰিমগঞ্জৰ খবৰ কৰিমগঞ্জত ৰাইজে লাভ কৰা নাই পৰ্যাপ্ত ভেকচিন দীঘলীয়া শাৰী পানীৰ বটল গছৰ পাত চেণ্ডেল আদি বিভিন্ন সামগ্ৰী যে যেনেকৈ পাৰে সজাইছে শাৰীটো এই দীঘলীয়া শাৰীটো দেখি আপোনাৰ মনলৈ যিয়েই নাহক ইয়াৰ প্ৰতিটো বটল প্ৰতিটো গছৰ পাত প্ৰতিটো শিলগুটিয়ে কিন্তু প্ৰতিনিধিত্ব কৰিছে একোজনকৈ ব্যক্তিক দীৰ্ঘ সময় ধৰি শাৰী পাতি ভাগৰ লগাত নিজৰ বিকল্প হিচাপে পানীৰ বটল গছৰ পাত শিলগুটি থৈ পাতিলে এই নতুন শাৰীটো কৰিমগঞ্জৰ গিৰিজগঞ্জ আদৰ্শ হস্পিটেলৰ দৃশ্য এয়া সোমবাৰে সন্ধিয়াৰে পৰা মঙলবাৰে দিবলগীয়া কোভিড ভেকচিন ল'বলৈ শাৰী পাতিছিল লোকসকলে পুৱা আহি শাৰী পাতিলে ভেকচিন নেপায়েই পিছে সন্ধিয়াৰে পৰা শাৰী পাতি ভাগৰ লগাত সৃষ্টি হ'ল এই বিকল্প শাৰীটোৰ আৰু তাৰ পিছত প্ৰায় 16-17 ঘণ্টা ধৰি দেখা গ'ল পানীৰ বটল গছৰ পাত চেণ্ডেলৰ শাৰী বিপৰীতে ভেকচিনৰ আশাত হাস্পতালৰ চকী মেজ মজিয়াতে শুই বহি ৰাতি কটালে শাৰী পতা লোকসকলে ভেকচিন লোৱা লাগে ছটার সময় আইসি আইয়া কালকে সকাল 6টার সময় এখানে নেওয়ার হয়েছে আজকে তো প্রায় 3 দিন হয়ে গেছে 3 দিন ধরে আই যাই কিন্তু মানে সিরিয়ালটা পাই না সন্ধ্যা 6টার সময় আই গেছি ওখানে আইয়া বোতল দিয়ে আমরা লাইন ধরিয়া সিরিয়াল রাখিয়া সকালে ভ্যাকসিন লইয়া করে যাব মানে ভ্যাকসিন লইয়া যাই অলরেডি খালিয়াতে বুঝিয়ে যেতাম না বৰাক উপত্যকাৰ তিনিওখন জিলাতে প্ৰায় প্ৰতিদিনেই ভেকচিন নাপাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে সোমবাৰে বতৰপুৰত ভেকচিন নাপাই বহু লোকে প্ৰায় 3 ঘণ্টা ধৰি অৱৰোধ কৰিছিল অসম ত্ৰিপুৰা সংযোগী 8 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু গিৰিজগঞ্জ আদৰ্শ হাস্পতালৰ দৃশ্যই পুনৰবাৰ প্ৰমাণ কৰিলে কোভিড ভেকচিনৰ বাবে কেনেদৰে হামৰাও কাঢ়িছে ৰাজ্যৰ একাংশ লোকে কৰিমগঞ্জৰ পৰা গৌৰীশ নন্দী নিউজ 18 অসম নৰ্থ ইষ্ট সাইবাৰ অপৰাধীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে অসম আৰক্ষীত নতুন প্ৰযুক্তিৰ সংযোজন ঘটাই সোমবাৰে CIDৰ কাৰ্যালয়ত মুকলি কৰা হ'ল সাইবাৰ ফৰেনচিক গৱেষণাগাৰ আৰু প্ৰশিক্ষণ কেন্দ্ৰ হয় মই বেংকৰ পৰা কৈছিলো হয় কওকচোন আপোনাৰ KYC আপডেট কৰিব লগা আছিল বেংক একাউণ্টৰ ধন হৰলুকি হলে কি কৰিব Then if he or she reports at this particular helpline number 155260 this number has to be made very popular among people and if they call and our people who are trained this is 24/7 numbers they will give them suggestion as to how to go about doing things ডিজিটেল অপৰাধীৰ বিৰুদ্ধে কঠোৰ আৰক্ষী মুকলি কৰিছে টোল ফ্ৰী নম্বৰ 155260
বেংকৰ ধন হৰলুকি হোৱাৰ 24 ঘণ্টাৰ ভিতৰত এই নম্বৰত ফোন কৰিব লাগিব আপুনি। ভাৰতৰ যিকোনো স্থানৰ পৰা ফোন কৰিব পাৰিব এই নম্বৰত। 155260. This number has to be made very popular among people, and if they call, and our people who are trained, this is 24/7 numbers, they will give them suggestion as to how to go about doing things, and our people will note it down, put it up in a portal, fill up a form. Within 24 hours, the entire thing has to be done, and then that particular money taken out by the fraud will not be going out of the system. So this will be prevented. This is a very milestone effort that we are going to launch. কিন্তু কিদৰে এই বিপদৰ পৰা ৰক্ষা পৰিব চাইবাৰ অপৰাধীৰ কবলত পৰা বেংকৰ গ্ৰাহকজন? ফোন কৰি ক'ব যে তেওঁৰ নাম কি, তেওঁৰ মোবাইল নম্বৰ কি, তেওঁৰ বেংক একাউণ্ট নম্বৰ কি, ট্ৰানজেকশ্যন আইডি কি, লগে লগে আমাৰ অপাৰেটৰ পোৰ্টেলত গোটেই এণ্ট্ৰি টিকট হিচাপে এণ্ট্ৰি কৰি দিব লগে লগে 1 মিনিটৰ কাম। এই পোৰ্টেলৰ পাৰ্ট যিমান বেংকছ আছে, যিমান ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন, ৱালেট কোম্পানী, ফাইনেন্সিয়েল ইণ্টাৰমিডিয়েৰী, মাৰ্চেণ্ট, অনলাইন মাৰ্চেণ্ট যেনে আমাজন হ'ল, ফ্লিপকাৰ্ট হ'ল, চবেই মেম্বাৰ হ'ল। আমি এণ্টাৰ কৰাৰ লগে লগে এই ইনফৰমেশ্যনটো বেংকে ডেশ্ববৰ্ডত পাই যাব। যদি পইচা ছিষ্টেমত আছে তেতিয়া ব্লক কৰি দিব আৰু পৰৱৰ্তীকে টকা নাপাব। আৰক্ষীত নতুন প্ৰযুক্তিৰ সংযোজন ঘটাই সোমবাৰে CIDৰ কাৰ্যালয়ত মুকলি কৰা হ'ল চাইবাৰ ফৰেনচিক গৱেষণাগাৰ আৰু প্ৰশিক্ষণ কেন্দ্ৰ। ৰাজ্যৰ বিভিন্ন থানাক দিয়া হ'ব 246টা চাইবাৰ ক্ৰাইম ফাৰ্ষ্ট ৰেছপণ্ডাৰ কিট। চাইবাৰ অপৰাধ ৰোধত সহায়ক হ'ব এই কিট। প্ৰথম পৰ্যায়ত গুৱাহাটীৰ প্ৰতিখন থানাত দিয়া হ'ব চাইবাৰ কিট। For this, we have launched the training today. We have started by distributing it to the Guwahati police today, and we have got special trainers who are going to train our people, and they would also continue to do hand-holding in future to the IOs, investigating officer. সোমবাৰৰ পৰা CIDৰ কাৰ্যালয়ত আৰম্ভ হৈছে চাইবাৰ কিটৰ প্ৰশিক্ষণ। আৰক্ষীৰ বাবে ড্ৰাগ ডিটেকশ্যন কিটৰো ব্যৱস্থা কৰিছে বিভাগে। ঘটনাস্থলীতে আৰক্ষীয়ে পৰীক্ষা কৰিব পাৰিব জব্দকৃত ড্ৰাগছ। দেশৰ 7টা চাইবাৰ ক্ৰাইম হটস্পটৰ ভিতৰৰ অন্যতম হৈছে অসম। এনে পৰিস্থিতিত এইবাৰ চাইবাৰ অপৰাধীৰ বিৰুদ্ধে ব্যাপক তৎপৰতাৰে যুঁজিবলৈ সাজু হৈছে অসম আৰক্ষী। ঋতিক কৌশিকৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। চৰকাৰত থাকি চৰকাৰ বিৰোধী ক্ষোভ উজাৰিলে শাসকীয় দলৰ এগৰাকী জ্যেষ্ঠ বিধায়কে মন্ত্ৰিত্ব প্ৰদানক লৈ বিধায়কজনে প্ৰকাশ কৰিছে নিজৰ মন্তব্য। পিছে কোন এগৰাকী জ্যেষ্ঠ বিধায়ক? চৰকাৰত থাকিও চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে হুঁচাৰ দিছপুৰীয়া বিধায়ক অতুল বৰাই ক'লে, মই চিঞৰিছিলো, মোৰ কথা কোনেও নুশুনিলে। যেতিয়া আমাৰ চৰকাৰ চলি আছিলে সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত অসমত 5 বছৰ বিজেপি চৰকাৰ চলি থাকোঁতে চেণ্ডিকেটৰ কথা মই কৈ আছিলোঁ। একমাত্ৰ অতুল বৰাই চেণ্ডিকেটৰ বিৰুদ্ধে মাত মতা এটাই মানুহ। কিন্তু চৰকাৰৰ ফালৰ পৰা কোৱা হৈছিল তেতিয়া, নাই আমাৰ চেণ্ডিকেট নাই, ক'তো চেণ্ডিকেট নাই। এতিয়া এই যে হিমন্ত বিশ্ব শৰ্মাই 45 ডেজত এই চাৰিওফালে চেণ্ডিকেট কেনেকৈ উলিয়ালে? চুফাৰী চেণ্ডিকেট, গৰুৰ চেণ্ডিকেট, আমাৰ কয়লা চেণ্ডিকেট, ড্ৰাগছৰ চেণ্ডিকেট, কেনেকৈ এই 45 দিনত 135 কোটি টকা ড্ৰাগছ পাই গ'ল? ইফালে মন্ত্ৰিত্বক লৈও মন্তব্য অতুল বৰাৰ। মোক মন্ত্ৰিত্ব দিলে সমষ্টিবাসীয়ে ভাল পালেহেঁতেন, কিন্তু মই নিজে মন্ত্ৰিত্ব নোখোজো, ক'লে অতুল বৰাই। মন্ত্ৰী হোৱা নোহোৱাটো তেওঁলোকে মানুহে কৈছে বাৰু, ভাল কথা, মই ভাল পাইছোঁ, তেওঁলোকক ধন্যবাদ দিছোঁ। এই তেওঁলোকৰ নিজাহে চৰকাৰখনৰ নিজা কথা, মুখ্যমন্ত্ৰীৰ কথা বা দিল্লীৰ লগত এখন কেন্দ্ৰীয় চৰকাৰ এখন আছে, কেন্দ্ৰীয় নেতৃত্ব আছে। গতিকে আলোচনা বিলোচনা কৰি যিখিনি কৰি আছে এতিয়ালৈকে মই ভালেই পাইছোঁ। মইতো কাম কৰা মানুহেই, মইতো বহি থাকিব নোৱাৰোঁ, মইতো চট ফটাই থাকোঁ। মই ঘৰতো চাহ কাপ নিজেই বনাই খাওঁ। দায়িত্ব হ'লে মানে সমষ্টি মানুহে চবেই আশা কৰে যে মানে যদি আপুনি মন্ত্ৰী হ'লহেঁতেন, আমাৰ এনেই কিছুমান কাম হ'লহেঁতেন,
এনেকৈ সমষ্টি মানুহ চবেই 100% সমষ্টি মানুহে বিচাৰে। বিপুল বৰ্মনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। চিৰাঙৰ ভাৰত ভূটান সীমান্তত আঘাতপ্ৰাপ্ত হাতীৰ বিচৰণ। কুকলং ৰেঞ্জৰ পৰা ওলাই অহা বন্যহস্তীটোৱে আঘাত লৈ ৰাঙিঝৰা, দৈচুমগুৰি আদি জন অঞ্চলত কেইবাদিনো ধৰি বিচৰণ কৰি ফুৰিছে। এটা আঘাতপ্ৰাপ্ত হাতী, পিছ ঠেঙত আঘাত পোৱা হাতীটো আবদ্ধ হৈ পৰিছে চিৰাঙৰ ভাৰত ভূটান সীমান্তত। কুকলং ৰেঞ্জৰ পৰা ওলাই অহা বন্যহস্তীটোৱে আঘাত লৈয়ে ৰাঙিঝৰা, দৈচুমগুৰি আদি জন অঞ্চলত বিগত কেইবাদিনো ধৰি বিচৰণ কৰি ফুৰিছে। হয়তো আঘাত গুৰুতৰ হৈ পৰাৰ বাবেই হাতীটো ক্ৰমাৎ দুৰ্বল হৈ পৰিছে আৰু চলাফুৰা কৰিব নোৱাৰা হৈ আহিছে। তাৰে সুযোগ লৈ স্থানীয় লোকে বনৰীয়া হাতীটোৰ কাষলৈ গৈ ফটো উঠা দেখা গৈছে। বন বিভাগক খবৰ দিয়া হৈছে যদিও এই পৰ্যন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হোৱা নাই বনৰীয়া হাতীটোক। আঘাত পোৱাৰ পিছতো আজি কেইবা মাহ ধৰি এই হাতীটো জাকৰ পৰা পৃথক হৈছে আৰু পৃথক হৈ এতিয়া বিভিন্ন গাঁওসমূহত তেওঁ বিচৰণ কৰি আছে আৰু ক্ৰমান্বয়ে হাতীটো দুৰ্বল হৈ গৈ আছে। আমি বিচাৰোঁ যে হাতীটোৰ উপযুক্ত চিকিৎসা হওক। দিনক দিনে খোজকাঢ়িব নোৱাৰা হৈ গৈ থকা হাতীটোৰ শীঘ্ৰেই চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ নকৰিলে স্বাস্থ্যৰ অধিক অৱনতি হোৱাৰ শংকা কৰিছে স্থানীয় ৰাইজে। বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। সময়খিনিতে আন এটা চমু বাণিজ্যিক বিৰতিৰ।